PM কিষাণ যোজনাক লৈ ডাঙৰ খবৰ আহিছে, অৰ্থাৎ কেন্দ্ৰ চৰকাৰৰ পৰা ডাঙৰ খবৰ আহিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। কৃষক বন্ধু বান্ধৱীসকল, PM কিষাণ সন্মান নিধি যোজনাক লৈ ডাঙৰ খবৰ আহিছে কেন্দ্ৰ চৰকাৰৰ পৰা। কৃষক বন্ধু বান্ধৱীসকল, অৰ্থাৎ নতুন আপডেট আহিছে কেন্দ্ৰ চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ৰ পৰা PM কিষাণ সন্মান নিধি যোজনাৰ কিস্তি লাভ কৰাক লৈ। আগতে PM কিষাণ সন্মান নিধি যোজনাৰ কিস্তি লাভ কৰিবৰ বাবে eKYCৰ কাম কৰিব লগা হৈছিল, অৰ্থাৎ eKYC কৰিলে কিস্তি ধন লাভ কৰিছিল। বৰ্তমান কিস্তি লাভ কৰিবলৈ হ'লে ফাৰ্মাৰ ৰেজিষ্টাৰ কৰিব লাগিব, ফাৰ্মাৰ ৰেজিষ্টাৰ প্ৰক্ৰিয়াৰ কাম কৰিব লাগিব। এইটো কৰিলে সকলো কৃষকক এটা সময়ত ইউনিক ID দিয়া হ'ব। আগৰ পৰা PM কিষাণৰ ধন পাই থকা কৃষকসকলক এইটোৰ বাবে বৰ্তমান ৰেহাই দিয়া হৈছে বা সময় দিয়া হ'ব। অৰ্থাৎ পুৰণি PM কিষাণ হিতাধিকাৰীসকলক লাহে লাহে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাই ইউনিক ID দিয়া হ'ব। কিন্তু যিসকল নতুন কৃষকে নতুনকৈ PM কিষাণত আবেদন কৰিব, তেওঁলোকক ইউনিক ID বাধ্যতামূলক কৰা হৈছে। অৰ্থাৎ এতিয়াই তেখেতসকলে ইউনিক ID বনাব লাগিব, ফাৰ্মাৰ ৰেজিষ্টাৰ কৰিব লাগিব। নতুন PM কিষাণ হিতাধিকাৰীসকলে ইউনিক ID বনাব লাগিব। কৃষি আৰু কৃষক মন্ত্ৰালয়ে PM কিষাণ যোজনা আৰু সকলো কৃষি যোজনাতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলক কৰাৰ লগতে ভাৰতৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই কামটো সম্পূৰ্ণ কৰিবলৈ এক জাননী যোগে নিৰ্দেশ দিছে বুলি জানিব পাৰিছোঁ। যিটো সময়ত PM কিষাণৰ 19 নম্বৰ কিস্তিৰ বাবে কৃষকসকলে অপেক্ষা কৰি আছে, সেই সময়তে নতুন আপডেট আবেদনকাৰীসকলৰ বাবে কৃষকসকলৰ বাবে নতুন আপডেট আহিছে। এনেধৰণে নিজৰ নামত মাটি থকাৰ উপৰিও ডিজিটেল ID বাধ্যতামূলক কৰা হৈছে। অৰ্থাৎ নিজৰ নামত মাটি থাকিলেও তেখেতসকলক আৰু ডিজিটেল ID বনাব লাগিব। আগতে যেনেকৈ eKYC কৰিলেই কিস্তিৰ ধন পোৱা গৈছিল, বৰ্তমান কৃষকসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলেহে কিস্তিৰ ধন লাভ কৰিব, বিশেষকৈ নতুনকৈ আবেদন কৰা কৃষকসকলে। চৰকাৰে এইটোৰ বাবেই কৃষকসকলক সুনিশ্চিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে প্ৰকৃত কৃষকসকলেহে বা আচল কৃষকেহে PM কিষাণ আঁচনিৰ ধন লাভ কৰিব পাৰে, বা যিসকলৰ নামত মাটি আছে তেখেতসকলেহে এই আঁচনিৰ ধন লাভ কৰিব পাৰে, বা যাতে ভুৱা কৃষকে কিস্তিৰ ধন লাভ কৰিব নোৱাৰে, বা যিসকলৰ মাটি নাই তেখেতসকলে ভুৱাকৈ কিস্তিৰ ধন লাভ নকৰে, তাৰ বাবে এইটোৰ প্ৰজেক্টটো কেন্দ্ৰীয় চৰকাৰে কৰি আছে। ইয়াৰ উপৰিও অন্য কৃষকৰ যোজনাবোৰতো ইয়াক চামিল কৰা হৈছে, যাতে কৃষকৰ যিকোনো পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰু অধিক সহজ হৈ পৰে। আজিৰ নতুন আপডেট ইমানেই বন্ধু বান্ধৱীসকল। যদি এই চেনেলত আজি কোনোবা নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু এই ভিডিঅ'টো চাই সহায় হোৱা যেন অনুভৱ হ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।